পুৰিকিখন ঠাণ্ডা হৈ যোৱাৰ পিছত এনেকৈ ঢিলু ঢিলু হৈ যায়। দাদু জাগাই নাই, জাগাই নাই। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। আশা কৰিছোঁ সকলো ভালে কুশলে আছে বুলি। দাদু আহি পালেহি। যোৱাকালি অলপমান ক্লিপ এটা দিছিলোঁ আপোনালোকক, গম পালেই চাগে। আৰু অহাৰ লগে লগে ৰুমৰ অৱস্থা চাওক। টেবুলখন ইমান ধুনীয়াকৈ সজাইছিলোঁ, এতিয়া চব তাৰ বস্তুৰে গোটেই ভৰি আছে। এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ, মানে দি লৈছোঁ তাক, মই লাহেকৈ কৰিম। আৰু মোলৈ বস্তু আছে এইবোৰ, আপোনালোকক দেখুৱাম বাৰু লাহেকৈ কি কি আনিলে সি। চ' আমি ব্ৰেকফাষ্ট কৰি লওঁ তেন্তে। আমাৰ বৰাদা এতিয়া উলংগ হৈ আছে, সেইকাৰণে নেদেখাওঁ। টকলো হৈ আছে যে, সেইকাৰণে এতিয়া নেদেখাওঁ। লাহেকৈ আপোনালোকক মানে লগ পাম। হেল্ল', অঁ এমেৰিছমান বন্ধুসকল, আমি ওলাইছোঁ এতিয়া অকণমান কি বুলি কয়, চনুৰ বোলে লাঞ্চ কৰিবলৈ মন গৈছে বাহিৰত। সেইকাৰণে যিহেতু বাপেক আহিলে, যিহেতু ড্ৰাইভাৰ আহিলে সেইকাৰণে অকণমান ওলাই যাওঁ। বজাৰো আছে লগতে, চনুৰ বোলে আজি লাঞ্চ বাহিৰত কৰিবলৈ মন আছে, সেইকাৰণে। আমাৰ খোৱা বোৱা হৈ গ'ল, এতিয়া আমি ৰখি আছোঁ। বৰাদা এইফালে গৈছে ক'বালে, কিবা এটা কামত গৈছে। চ' আমি ইয়াত বহি আছোঁ। পেট পূৰা ভৰি গ'ল দেই আজি। চনু তোমাৰ ভৰিলে? ইয়াৰ কাৰণে একচুৱেলি আহিবলৈ গালি কৈছে বোলে, বাহিৰত আজি লাঞ্চ কৰোঁগৈ, বহুত দিন কাৰণে বাহিৰত লাঞ্চ কৰোঁগৈ বোলে। আকৌ খালে কি বাৰ্গাৰ অকল হা। মই আকৌ ঘৰৰ দাইল ভাতখন যিমান ভাল লাগে নহয় আজিকালি, বাহিৰৰ হোটেলবোৰ ইমান এটা ভাল নলগা হৈ গ'ল। বয়স হৈছে কাৰণে নে কি জানো। আৰু এতিয়া যাম অকণমান শাক পাচলিৰ বজাৰ আছে, সেইখিনি কৰিবলৈ মোৰ ফেভৰেট শ্বপখনলৈ। আৰু এপলৰ ষ্ট'ৰত আহিছিলোঁ আৰু মোবাইল ফোন কিনিবৰ কাৰণে কিউ, বহুত ডাঙৰ কিউ। আমাৰ ছাৰে কিউত লাগিব নোৱাৰে, পূৰা ইয়ালৈকে আছে ন, ইয়ালৈকে আছে পূৰা। কালি বজাৰৰ পৰা আহি ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু বহুতেই ভাগৰ লাগিলে। ইভিনিং বহুত দেৰিকৈ পাইছোঁহি আৰু বজাৰো বহুত আছিলে, গ্ৰ'চাৰী বিশেষকৈ। তো আজি লাঞ্চত বনাবলৈ লৈছোঁ, কালি আনিলোঁ কি আছিলে এইটো, পচলা চিকেনৰ লগত বনাবলৈ লৈছোঁ। ভেৰি চিম্পল ৰেচিপি, একেবাৰে ঝটপট হৈ যায়, বহুত বেছি আইটেমো দৰকাৰ নাই। তাৰ কাৰণে পচলাখিনি মই সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈ আলু দুটামানৰ লগত ধুনীয়াকৈ বইল কৰি ল'লোঁ প্ৰেছাৰতে সিজাই ল'লোঁ। আৰু তাৰপিছত এইফালে পিঁয়াজ, আদা নহৰু পিচি থৈছোঁ, জলকীয়া আৰু এইটো কি বাৰু গম পাইছে নহয়, 2 খিলামান লৈছোঁ। তাৰপিছত চিকেনখিনি উলিয়াব লাগে, ৰ'ব উলিয়াই লওঁ, তাৰপিছত দেখুৱাইছোঁ আপোনালোকক। ৰ'ব, আৰু এটা কথা, অসমৰ পৰা মই কিছুমান বস্তু অৰ্ডাৰ দি ৰাখিছিলোঁ অসমতে। মোৰ ফ্ৰেণ্ডৰ ঘৰত আছিলে, প্লাছ ঘৰলৈও আহিছিলে অৰ্ডাৰ। কাপোৰ অৰ্ডাৰ দিছিলোঁ কেইযোৰমান। সেই কাপোৰ কেইযোৰ আহোঁতে ক'লোঁ লৈ আহিবলৈ, কাৰণ আপোনালোকে জানে মোৰ ইয়াত পিন্ধিবলৈ কাপোৰ নাই। আৰু এতিয়া যিহেতু অকণমান শকত হ'লোঁ যে, ব্লাউজবোৰ নোজোৰে। চ' এইফালে এইখিনি লাহেকৈ আপোনালোকক দেখুৱাম। কাপোৰ কেইযোৰমান অৰ্ডাৰ দিছিলোঁ, একদম চিম্পুল কটনৰ কাপোৰ, ডেইলি ইউজৰ কাৰণে অৰ্ডাৰ দিছিলোঁ। যেতিয়া মানে কিবা কিবিখন হ'লে এনেই পিন্ধিবলৈ লাগে যে, তাৰ কাৰণে অৰ্ডাৰ দিছিলোঁ। সেয়াখিনি লৈ আহিবলৈ ক'লোঁ। এইবাৰ মেখেলা চাদৰ চব চিলাই দিয়া হৈছে, মানে দহি চহি বটাই আনিবলৈ ক'লোঁ দহি চহি, সেইখিনি চব কৰি আছে, অকল ব্লাউজটো চিলাব লাগে। কিন্তু ইয়াত ডুবাইত ব্লাউজ ক'ত ভাল চিলাই সেইটো নাজানো। চ' বেলেগ কিবা এটা কৰি পিন্ধিব লাগিব। তো আহক তেতিয়াহ'লে চিকেনখিনি বনাই লওঁ পটাপট। এইফালে মিঠাতেল গৰম হৈছে, গৰম হোৱাৰ লগে লগে এতিয়া মই ইয়াত দিছোঁ এইকেইখন, গম পাই নহয় কি হয়, তেজপাত। তাৰপিছত দিছোঁ এটুকুৰা ডালচেনি। তাৰ লগে লগেই মই ইয়াত এড কৰিছোঁ পিঁয়াজ, এটা ডাঙৰ চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু পিঁয়াজখিনিৰ লগতে মই দি দিম জলকীয়া, কেঁচা জলকীয়া। তেতিয়া পিঁয়াজখিনি বৰ ধুনীয়া এটা গোন্ধ ওলায়। এতিয়া পিঁয়াজখিনি এটা ধুনীয়া সোণালী ৰং অহালৈকে ফ্ৰাই কৰি থাকিম। ওচৰৰ পৰা দেখুৱাইছোঁ, পিঁয়াজখিনি চাওক ধুনীয়াকৈ এটা পিংক কালাৰ এটা আহিছে, মানে ট্ৰান্সপাৰেণ্টো হৈছে আৰু ধুনীয়া কেঁচা গোন্ধটো গ'ল আৰু এটা ধুনীয়া সুগন্ধও আহিছে। এতিয়া ইয়াত এড কৰিম আমি আদা নহৰুৰ পেষ্ট। এয়া পিচি ৰাখিছিলোঁ, ক'ত গ'ল, এয়া পিচি ৰাখিছিলোঁ আদা নহৰুৰ পেষ্ট। আৰু মই মছলা বৰ এটা বেছি ব্যৱহাৰ নকৰোঁ, একদম নৰ্মেল মছলা যিবোৰ আমি
মানে অসমীয়া মানুহে খাওঁ সেইটোৱে দিম মানে অসমীয়া মানুহ মানে আৰু আজিকালিতো আমি চবেই খাওঁ নহয় জানো আৰু এইফালে আদা নহৰুখিনি বৰ বেছি দেৰি মই নিসিজাওঁ কাৰণ আদা নহৰু গোন্ধটো থাকিলে ভাল লাগে অকণমান এই কেঁচা গোন্ধটো থাকিলে মোৰ ভাল লাগে সেইকাৰণে মই নিসিজাওঁ যদি আপোনালোকে বেয়া পায় তেতিয়াহ'লে সিজাই ল'ব ভালদৰে এতিয়া ইয়াত এড কৰিম মোৰ ফেভৰেট কাশ্মীৰী ৰেড চিলি পাউডাৰ 1 টিস্পুন আৰু অকণমান দি দিছোঁ কালাৰটো ধুনীয়া গতিকে তাৰপিছত একচুৱেলি মই হেৰিখিনি মানে কি কয় এইখিনি পচলাখিনি বইল কৰিবলৈ যে বইল কৰোঁতে নিমখ দিছিলোঁ সেইকাৰণে ইয়াত অকণমান নিমখ চাই চিটি দিব লাগিব নহ'লে নিমখ বেছি হৈ গ'লে এখন আৰু বৰবাদ এইফালে দিলোঁ হালধি তাৰপিছত দিম নিমখ অকণমান চাই চিটি অকল মাংসখিনিৰ কাৰণে চ' অকণমান দিছোঁ সেইকাৰণে এই নিমখটো দিয়াটো আপোনালোকৰ ওপৰত কথা আৰু দেই সেইটো মানে দি ল'ব আৰু যেনেকৈ বাকী চব মছলাখিনি আপোনালোকৰ নিজৰ ওপৰতে চাব আছে কিমান দিব লাগিব কিমান দিব নালাগিব তাৰপিছত দিম গৰম মছলা মই এইটো নিৰপমা গৰম মছলাটো ব্যৱহাৰ কৰোঁ খুব ভাল লাগে গোন্ধটো খুব ধুনীয়া আহে মানে আমাৰ নামৰ ওপৰত এটা মছলা পায় আমি টপিৱালা মছলা বুলি কওঁ এটা গৰম পানী মিট মছলা কি BMC আছিলে নেকি সেইটো খাবলৈ খুব ভাল লাগে অকণমান টেষ্টটো মানে ইয়াৰ নিচিনা গোন্ধটো ইয়াৰ নিচিনা আগতে মই গ'লে মানে সদায় লৈ আহোঁ মছলাটো চ' ইয়াৰ মই 1 টিস্পুন দিছোঁ অকল 1 টিস্পুন দিছোঁ বেছি নিদিওঁ মছলা হা মজা বনাইছে তাৰপিছত ইয়াত দিব লাগিব পানী অকণমান বেছি নহয় পানী অকণমান দিব লাগিব নেকি এটা পটককৈ দিলেই হৈ গ'ল আৰু অকণমান দি দিছোঁ মানে মছলাখিনি ভাজিব লাগিবতো সেইটো কাৰণে আৰু পানী দি দিলোঁ চাওক মছলাখিনি কি ধুনীয়াকৈ ফ্ৰাই হ'ল গমৰ লাডু এটা খাই আছিলোঁ ভোক লাগি গৈছেগৈ বহুত দেৰি হ'ল যে আজি চ' এতিয়া ৰ'ব এতিয়া মাংসখিনি এড কৰিছোঁ চিকেন ব্ৰইলাৰ লোকেল যি হয় ভালদৰে ভাজিব লাগিব নহ'লে ব্ৰইলাৰ মাংসৰ গোন্ধ এটা থাকে এইটো বৰ বেয়া পাওঁ যিবোৰে মানে ব্ৰইলাৰ মাংস খাই বেয়া পায় সেই গোন্ধটোৰ কাৰণে বেয়া পায় অন্য একো কাৰণ নাই চ' এতিয়া মাংসখিনি ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব তাৰপিছত এই মাংসখিনি ভালদৰে ফ্ৰাই কৰি লোৱাৰ পাছত মানে যেতিয়া মাংসখিনিৰ পৰাও তেল এৰিবলৈ আৰম্ভ কৰিব তাৰপিছতে আমি আমাৰ কি আছিলে সেইখিনিৰ নামটো পচলাখিনি এড কৰি দিম ফাৰ্ষ্ট হৈ যাব আমাৰ নিজে যিমান নিজে ঝটপট হৈ যায় পিছে এতিয়া মোৰ সেইটো অজৰাব লাগিব আৰু ভাতটো পাতিবলৈ আছে এইখিনি হয় মানে মই বাকীখিনি কৰি লওঁ এইখিনি ভিজি থাকক ফ্ৰাই হৈ থাকক ধুনীয়াকৈ ৰাইজসকল বজাৰখন আহক মেলো তেন্তে অসমৰ পৰা মানে কি আনিলে সেইখিনিকে আপোনালোকক দেখুৱাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ যেতিয়ালৈকে আপোনালোকৰ মাক দেউতাক থাকিব ল'ৰা ছোৱালী যিমানেই দূৰত থাকে মানে ল'ৰা ছোৱালী যদি দূৰত থাকে তাহাঁতলৈ কিবা নহয় কিবা এটা দি পঠিয়ায় আৰু যেতিয়ালৈকে তেওঁলোক থাকে সেই মৰম তেওঁলোকে পঠিয়াই থাকে চ' মই এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে মা মানে আমাৰ মা যেন বহুত দিন জীয়াই থাকে সেইটো এটা মৰম হয় নিজৰ ল'ৰা ছোৱালী ইমান দূৰত থাকে কিবা এটা দি পঠিয়াওঁ মানে এইটো ক'ব নোৱাৰি এইটো মানে বুজাব নোৱাৰা কথা চ' চাওক কি দি পঠিয়াইছে মায়ে থেকেৰা এনেকুৱা সৰু বটল আমি দুইজনী থাকোঁ যিহেতু বৰ ডাঙৰ 1 মিনিট ৰ'ব হা মোৰ ভাতটো হৈছে এইটো অফ কৰি থৈ আহোঁ আহিলোঁ শুকান থেকেৰা আমি দুইজনী থাকোঁ যিহেতু ইয়াত সেইকাৰণে আমি বেছি ডাঙৰ বটলো দিবলৈ মানা কৰিলোঁ মানে তেওঁ জবৰদস্তি লৈ যা তহঁতি মানে খাবি তাত মায়ে নিজে হেৰি কৰা হয় এয়া থেকেৰা দিছে সৰু বটল এটা আমি দুইজনীয়ে ভগাই ল'ম এয়া তাৰপিছত চবচে দৰকাৰী বস্তু এইটো কি গম পায়নে কমচে কম 6-7 বছৰ পুৰণা নিমখত দিয়া নেমু সেয়া দি পঠিয়াইছে আৰু কি জানেনে আমাৰ নামৰূপৰ মানে ঘৰত তুলসী গছ বহুত আছে আৰু মায়ে কি কৰে তুলসী পাতবোৰ কি কৰে শুকুৱাই ৰাখি এইদৰে পেকেটত আমাক দি পঠিয়াইছে তুলসী পাত যিখিনি শুকুৱাই থোৱা ঘৰৰ অৰ্গেনিক একো হেৰি নিদিয়া সাৰ চাৰ নিদিয়া নিজে হোৱা তুলসী পাত শুকুৱাই ৰাখিছে এইখিনি আপুনি চাহৰ লগত খাব পাৰে বা এনেও এনেকৈ গৰম পানী দি তাৰ হেৰিটো খাব পাৰে স্বাস্থ্যৰ কাৰণে বহুতেই ভাল মানে আপোনালোকে বহুতে চাগে এইটো এক্সপিৰিয়েঞ্চ কৰিছে মাক লাগিলে বিয়া হৈ ল'ৰা ছোৱালী মাক হওক তথাপিও মাক বাপেকৰ মৰমটো এইটো কিন্তু থাকে তেতিয়াহ'লে নেক্সট এপিছ'ড আৰু এটা বস্তু আছে কলখাৰ এইখিনি বস্তু বহুতে দৰকাৰী হয় কলখাৰ খাবলৈ মন আছে এয়াও লৈ আহিছে তাৰপিছত নেক্সট যেতিয়া আহিছে মোৰ কাপোৰ কানি লৈ যিহেতু ইয়াত মই আপোনালোকক সদায় কমপ্লেইন কৰি থাকোঁ মোৰ ইয়াত চাদৰ মেখেলা নাই বুলি সঁচাকৈ নাই এযোৰে আছে যিযোৰ মই টানি টুনি কিবা কিবি কৰি পিন্ধো এতিয়া তাৰ ব্লাউজটো মানে টাইট হৈ গ'ল মানে খোলাৰ পাছতো টাইট মানে কিমান শকত হৈ গ'লো মই একচুৱেলি মই কি হৈছিলে এনেকৈ অনলাইন যিবোৰ দেখোঁ যে চাদৰ মেখেলা আজিকালিতো অনলাইনে চবেই বিজনেছ কৰে এটা যিহেতু তো তাক দেখি মই তেনেকৈ অনলাইন অৰ্ডাৰ কৰি আমাৰ ঘৰলৈকে কাৰণ ইয়ালৈকে ডুবাইলৈকে পাৰ্চেল কৰাটো অকণমান দিগদাৰ কুৰিয়াৰটো ঘৰলৈকে আহি যায় ঘৰতে আছিলে এযোৰ এইবোৰ কিহৰ মই কাপোৰবোৰ আপোনালোকক মই ডেছক্ৰিপশ্যন দিব নোৱাৰিম কিহৰ হয় মই ইমান ভালকৈ নাজানো চাদৰ মেখেলা এযোৰ মানে বহুত বেছি দামী নহয়
আণ্ডাৰ 2500 তৰ ভিতৰত কাপোৰ কানি হয় বৰ বেছি দামী অনা নাই চিলাই আনিছোঁ মই মেখেলা চেখেলাবোৰ সব চিলোৱাই পানি আনিছোঁ ব্লাউজৰ জোখটো মই দিয়া নাছিলোঁ না মোৰ এতিয়াও ময়ো নিজৰ মোৰ মানে পাৰফেক্ট জোখৰ ব্লাউজে নাই চ' আৰু এইযোৰ খুব ভাল লাগে একদম বেবি পিংক মানে বেবি পিংকো নহয় বেবি পিংক নহয় আৰু এইটো পিংকে হয় পিংকত হোৱাইট মানে হোৱাইট আছে ফুল হোৱাইট আৰু গোল্ডেনত আছে মই কাপোৰ কানি দেখাব নাজানো আপোনালোকেতো এইবোৰ আপোনালোকৰ যদি যিসকল অসমৰ পৰা চাইছে এইবোৰ কাপোৰটো আমাৰ নৰ্মেল হয় কিন্তু এইবোৰ আমাৰ কাৰণে বহুত আমি যিবোৰ দূৰত থাকোঁ তাৰ কাৰণে বহুত এক্সপেঞ্চিভ হয় মানে এইবোৰ কাপোৰ পোৱাটো সেমৰে মানে ইয়েলো এযোৰ আছে এই ইয়েলো কালাৰটো মোৰ খুব ভাল লাগে ক'ত গ'ল এইযোৰ মাই ফেভৰেট ইয়েলো কালাৰ এইযোৰ চাওক এখন মেখেলাখন দেখিছেনে একে ফুল চুল চব একে অকল কালাৰটো বেলেগ ভাল লাগিলে কালাৰকেইটা ভাল লাগিলে মোৰ আৰু ইয়েলো কালাৰ মোৰ এনেই ফেভৰেট এইবোৰ চব দহি চহি বটাই অনা হৈছে এখন চাদৰখন চিম্পল একদম মানে চিম্পল কাপোৰ ডেইলি ইউজৰ বুলিব পাৰি আৰু ক'বালৈ ওলাই মেলি যাবলৈ বা ঘৰত কিবা এটা পাতিলে ধৰক সকাম এনেকুৱা বা কিবা নিয়ম চিয়ম পাতিলে এইবোৰ পিন্ধিব পাৰিছে এইযোৰ হৈ গ'ল আৰু এইযোৰ কিন্তু অকণমান হেভি হয় মানে দামটো কথা কোৱা নাই কাপোৰযোৰ কালাৰ হেৰিটো এইযোৰ অকণমান গামোচাৰ পেটাৰ্ণৰ হয় মানে বগা আৰু ৰঙাত কৰা এইখন চাদৰখন এইবোৰ পাৰিটো ইয়াৰ পাৰিটো লগোৱা নাই মই পাৰিটো নলগাবলৈ ক'লোঁ পাৰিটো বেলেগ কিবা ডিজাইনত কৰিব পাৰিছে আজিকালি ব্লাউজতো পাৰি লগাই বনাইতো এইখন হৈছে মানে চাদৰখন ভাল লাগিছেনে বাৰু তাৰপিছত আৰু এযোৰ আছে ইয়েলো কালাৰ হয় এইযোৰ যে মই দিছিলোঁ পাহৰিয়ে গৈছিলোঁ মানে পাছত চাওঁতে মন চাওঁ আৰু এযোৰ আছে নহয় বুলি পাহৰিয়ে গৈছিলোঁ একচুৱেলি বহুত দিনতে দিয়া ইয়ালৈ কুৰিয়াৰ নাই কৰা কাৰণ এইযোৰ খুব বঢ়িয়া কালাৰটো এতিয়া ইয়েলো একদম পুৰা গোল্ডেন ৱৰ্ক আছে খুব ভাল লাগিছে এইযোৰো মোৰ ইয়েলো কালাৰটো ভাল লাগে যে সেইকাৰণে চ' খালি ব্লাউজ ধুনীয়াকৈ মিলাই পিন্ধিলে ভাল লাগিব চাগে এনেই আচলতে চাদৰ মেখেলাৰ মেইন বস্তুটো হৈছে ব্লাউজ কাপোৰযোৰ যিমানে এক্সপেঞ্চিভ নহওক যদি ব্লাউজটো বেয়া হয় নহয় তেতিয়া গোটেই কাপোৰযোৰ তেল কৰি পেলাই সেইকাৰণে ব্লাউজটো ভালদৰে চিলাব লাগে ইয়াৰ ব্লাউজ পিচটো আছে চাগে এইখন কটাই নাই এনেকৈ দিছে লাষ্ট মুহূৰ্তত পাইছে এইযোৰ এইখন চাদৰখন ইয়াৰ দহিও বটা নাই চ' সেয়াই হয় মোৰ অসমৰ বজাৰ বুলিব পাৰি এইখিনি বিশেষকৈ চাদৰ মেখেলা আৰু এইয়া আমাৰ পচলা চিকেন ৰেডি হৈ গ'ল দেখিছেনে কি ধুনীয়া গোন্ধ আহিছে লগতে টেষ্টটো কি বঢ়িয়া হৈছে নহয় কি কম মই অকণমান টেষ্ট কৰি চাইছিলোঁ